আর প্রবেশ করিয়া আহে সীতারণ লয়লাখে চলি যাই দেখিতে ঘন লয়লাখে চলি যাই দেখিতে ঘন আর গুরুর গৃহে চলি যাই অতি রঙ্গ রাম হরি রাম হরি গুণা সর্ব জন রাম হরি রাম হরি গুণা সর্ব জন গুরুদেব গুরুদেব আমার সেৱা গ্ৰহণ কৰক দবষ্টে অষ্টু বহবৈ শ্রী বিথে সুর পূজিতে যশুং দেহি বিদ্যা দেহি শক্তি দেহি দবষ্টুতে কল্যাণ হও বাসা হয় গুরুদেব এতিয়া দুয়োদিশ দিশাখন গ্ৰহণ কৰা ভাল গুরুদেব বাৰু বাসা হয় গুরুদেব মই শিকোৱা শ্লোকবোৰ তোমালোকৰ মনত আছে দে আছে গুরুদেব ল'ব গুরুদেব গোৱাচোন তুমি ভাল গুরুদেব ঠিক বলম ক্ষেত্রিয় বলম ব্রহ্ম তেজো বলম বলম একদে ব্রহ্মদর্শনম সর্বসানি ষষ্ঠা নিমে ল'ব গুরুদেব তুমি দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা বাৰু কুশ গুরুদেব কোৱাচোন তুমি ভাল গুরুদেব তদ্রত প্রশমিক শাসন প্রসন্ন ইন্দ্রিয় মানসংস তপসংস তপমহস সমষ্ঠাপু যদব্য ব্রহ্মত্ব কার নম তুমিও দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা বাৰু ল'ব কোৱাচোন তুমি এই কথাষাৰ কোনে কৈছিল মহর্ষি বিশ্বামিত্রই গুরুদেব মহৰ্ষি বিশ্বামিত্ৰই বাৰু ল'ব গুরুদেব কোৱাচোন তুমি এই কথাষাৰ বিশ্বামিত্ৰ মুনিয়ে কেতিয়া কৈছিল বশিষ্ঠ মুনিৰ লগত যুদ্ধত পৰাজিত হৈ গুৰুদেৱ বশিষ্ঠ মুনিৰ লগত যুদ্ধত পৰাজিত হৈ বাৰু কুশ গুৰুদেৱ কোৱাচোন তুমি এই কথাষাৰ ৰামায়ণৰ কোন কাণ্ডৰ কথা কুশ ও বাল্যকাণ্ড ৰামায়ণৰ কথা নহয়নে গুৰুদেৱ হয় বাচা বাল্যকাণ্ড ৰামায়ণৰ কথা তোমালোকে দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা এতিয়া তোমালোকৰ কিবা প্ৰশ্ন আছে যদি মোক সুধিব পাৰা তেনেহ'লে কওকচোন গুৰুদেৱ ল'ব ৰামচন্দ্ৰ বাৰু কাৰ পিতা ৰামচন্দ্ৰ হৈছে ৰজা আৰু ৰজা সকলোৰে পিতা তেন্তে আমাৰ আইৰো পিতা নেকি গুৰুদেৱ বাল এইবিলাক
কথা তোমালোকে পাছত জানিবা বাছাহঁত গুৰুদেৱ যিহেতু তোমালোক হলা ক্ষত্ৰিয়ৰ কুলুদ্ধ সেয়ে হস্তধৈৰ্যৰ লগতে যুদ্ধাদি কৌশলসমূহ জনাটো তোমালোকৰ অতি প্ৰয়োজন সেয়ে বাছাহঁত গুৰুদেৱ তোমালোকক অত দিনেকৈ ভিন ভিন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছোঁ সেয়ে বাছাহঁত গুৰুদেৱ আজি তোমালোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব পৰীক্ষাত পৰীক্ষাত প্ৰথমে মোৰ সন্মুখত মই শিকোৱা ধনুবিদ্যাৰ কৌশলসমূহ প্ৰদৰ্শন কৰাচোন ভাল গুৰুদেৱ সুন্দৰ হৈছে বাছাহঁত সাৱধানে সুন্দৰ বাছাহঁত সুন্দৰ গুৰুদেৱ বাৰু বাছাহঁত গুৰুদেৱ আজি তোমালোকক কেইটামান বাহুযুদ্ধৰ কৌশল শিকাম বাহুযুদ্ধ বাহুযুদ্ধ তোমালোকে ভালদৰে আয়ত্ত কৰি মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা ভাল গুৰুদেৱ ঐ দাদা বাছাহঁত গুৰুদেৱ এতিয়া তোমালোকে চেষ্টা কৰাচোন ভাল গুৰুদেৱ সাৱধানে জয় কৰা সাৱধানে সুন্দৰ বাছাহঁত সুন্দৰ তোমালোকে গভীৰ স্থানে সকলো বিদ্যা গ্ৰহণ কৰি গুৰুৰ হৃদয় জয় কৰিব পাৰিছা গুৰুদেৱ মোৰ বিশ্বাস ভৱিষ্যতে তোমালোকো হৈ পৰিবা এই জগতৰ একোজন মহা যোদ্ধা গুৰুদেৱ বাৰু বাছাহঁত গুৰুদেৱ এতিয়া খন্তেক কুটিৰত গৈ বিশ্ৰাম কৰাগৈ ভাল গুৰুদেৱ কিবা সৈন্যম সামান্য দুটি শিশুৱে ক'ত পালে এনে অসীম বিক্ৰম এবাৰ মাত্ৰ দেখুৱাই দিলে কাৰ্যত কৰে ৰূপায়ণ নহয় মই পাহৰিছোৱেই নহয় এওঁলোক সামান্য মানৱ প্ৰভু শ্ৰীৰামৰ ৰক্তজাৰ হিৰে হিৰে হৈ প্ৰবাহিত জানকী ৰাখি যাৰ শিৰৰ ভূষণ তেনে ক্ষেত্ৰত আছে জানো কিবা অসম্ভৱ ধন্য ধন্য বাল্মীকি ধন্য ধন্য তোমাৰ জীৱন ধন্য তোমাৰ জীৱন
চন্দ্ৰই অশ্বমেধ যজ্ঞৰ বাবে তোকেহে বাছনি কৰিছে হেৰ কম সৌভাগ্যৰ কথা নে ভাগ্য নুখুলিলে হ'বনে তোৰ বাবে মই যিমানহে কষ্ট কৰিছো তুলিছো খুৱাইছো বোৱাইছো এতিয়া আমুকা তোৰ বাবে ৰজাৰ ঘৰীয়া মানুহ বুজিছ চন্দ্ৰ বাৰু বল বল পলম কৰিলে ৰজাৰ ৰোষত পৰি মোৰ খান্দৰ খোৱা বালি তল কৰিব জয় শ্ৰীৰামচন্দ্ৰ জয় ৰাম বুলিলে হৰি হৰি বুলিলে ৰাম ৰাম বুলিলে হৰি হৰি বুলিলে ৰাম মহাৰাজে যজ্ঞ পাতিছে নয়ন ভৰি চাম আহক গুৰুদেৱ আমাৰ সেৱা গ্ৰহণ কৰ লক্ষ্মী বাস কৰক অযোধ্যা ৰাজ্য উঠা সকলো বাৰু কোৱাচোন গুৰুদেৱ যজ্ঞৰ কাম কিমান আগবাঢ়িছে গুৰুদেৱ আপোনাৰ নিৰ্দেশ মতে বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মাণ কৰালো স্বৰ্ণসীতা অশ্বমেধ যজ্ঞৰ বাবে সুপ্ৰস্ত কৰিছো যোগাৰ যজ্ঞৰ আয়োজন প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আপেক্ষিছো মাত্ৰ আপোনাৰ আদেশৰ বাবে গুৰুদেৱ ভাল গুৰুদেৱ বেলেগ এখন গুৰুদেৱ গুৰুদেৱ ভাল গুৰুদেৱ বিজয় পত্ৰ অযোধ্যা মহামানী দশৰথৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰই অশ্বমেধ যজ্ঞৰ কৰিছে আয়োজন মেলি দিছে যজ্ঞস্ব ভাৰতৰ বিভিন্ন প্ৰান্ত যজ্ঞস্বৰ লগত আছে ভৰত লক্ষ্মণ শত্ৰুঘ্নৰ সহিতে বীৰ সেনাগণ যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰীৰামচন্দ্ৰক সম্ভাষণ জনাব সেইসকলৰ লগত অযোধ্যাই মিত্ৰতা কৰিব স্থাপন আৰু আছে যদি বীৰ কোনোজন তেন্তে বন্দী কৰি যজ্ঞৰস্ব দেখুৱাব পাৰে নিজৰ বীৰত্ব গুৰুদেৱ এতিয়া তুমি বিজয় পত্ৰ অশ্বৰ কপালত অলংকিত কৰা ভাল গুৰুদেৱ গুৰুদেৱ অশ্বৰ সম্পূৰ্ণ দায়িত্ব তোমাৰ ওপৰত কৰিলো অৰ্পণ ভাল গুৰুদেৱ তোমাৰ সহায়ৰ বাবে সংগত যাব ভৰত লক্ষ্মণ গুৰুদেৱ কৰা হবে জয়ধ্বনি মেদিনী কপাই জয় শ্ৰীৰামচন্দ্ৰ জয় জয় শ্ৰীৰামচন্দ্ৰ জয় জয় অশ্বমেধ মহাযজ্ঞৰ জয় 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 আশীৰ্বাদ কৰক গুৰুদেৱ বিজয় ভৱ আহাৰাম গুৰুদেৱ
এবে আমি যাওঁ যজ্ঞৰ বাকী কাৰ্যৰ সম্পৰ্কে কৰোগৈ আলোচনা বলক গুৰুদেৱ জয় শ্রী রামচন্দ্র জয় জয় শ্রী রামচন্দ্র জয় জয় সমাব মহাযজ্ঞর জয় 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 আরে জয় গয়স দয়াস রে রাম ভাতৃ গণ আরে সঙ্গে সরে বীর গণ আনন্দিত মন আরে সঙ্গে সরে বীর গণ আনন্দিত মন ভাই দাদা হৌতো বাৰু কাৰ ৰাষ্ট্ৰ অতিকে সুন্দৰ চোৱাচোন ভাই ভালদৰে নিৰীক্ষণ কৰা ভাল দাদা দাদা ভাই অতি আচৰিত কথা কি ভাই যজ্ঞপাতি এই আশ্ৰ মেলি দিলে শ্ৰী ৰামচন্দ্ৰই জয় পত্ৰ লিখা আছে আশ্ৰৰ কপালত চোৱা ভাই লৈ আনা জয় পত্ৰ মূৰ্খ বিপে ভাল দাদা শ্ৰীৰামচন্দ্ৰ যজ্ঞপতিৰ মেলি দিছে অশ্ব আৰু আৰু সেই অশ্বই আমাৰ আশ্ৰমত সোমাই ভাগিলে ফুলনি দাদা দাদা বিজয় পত্ৰ অযোধ্যাৰ মহামুনি দশৰথৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰই অশ্বমেধ মহাযজ্ঞৰ কৰিছে আয়োজন মেল দিছে যজ্ঞৰস্য ভাৰতৰ বিভিন্ন প্ৰান্তত দাদা যজ্ঞৰস্যৰ লগত আছে ভৰত লক্ষ্মণ শত্ৰুঘ্নৰ সহিতে বীৰ সেনাগণ যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰীৰামচন্দ্ৰক সম্ভাষণ জনাব সেইসকলৰ লগত অযোধ্যাই মিত্ৰতা কৰিব স্থাপন আৰু আছে যদি বীৰ কুৰুজন বন্দী কৰি যজ্ঞৰস্য দেখুৱাব পাৰে নিজৰ বীৰত্ব আচৰিত ভাই সেয়েতো বন্দী কৰি ৰাখিছো যজ্ঞৰ তুৰংগ বীৰা যুদ্ধ কদাপি নেৰিম যজ্ঞৰস্য উত্তম উত্তম কৰিলা ভাই সন্তোষিত হলো মই তোমাৰ কাৰ্যত জয় শ্রীরামচন্দ্র জয় অশ্বমেধ মহাযজ্ঞ জয় 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 শুনিছনে ভাই সেয়া সত্তৰ কাৰ্যত আহা ভাই আমি দুয়ো মিলি কৰো আক্ৰমণ কোন তোমালোক মুনিৰ কুমাৰ শুনিছো হেনো যজ্ঞ ৰস্য তোমালোকে কৰিছা বন্ধন এৰি দিয়া যজ্ঞ ৰস্য লাগে যদি অন্যস্য ল'ব পৰা নিজ ইচ্ছাৰ মতে বীৰবল তপু বন্ধু ৰাখি থাকো আমি দুয়ো ভাই তোমালোকৰ অশ্বই আমাৰ আশ্ৰমত সোমাই ভাঙিলে ফুলনি সেইবাবে বন্দী কৰিছো তোমালোকৰ অশ্ব যদি পৰাজয় স্বীকাৰ কৰা তেন্তে দিব পাৰা যজ্ঞৰ অশ্ব কাৰোবা সন্তান ইহঁত দাদা ইহঁতৰ আকৃতি প্ৰকৃতি দেখি মোৰ অনুমান হয় ইহঁত যেন আমাৰ তেনেই আপোন দাদা নহ'লেনো আৰু ইমান সাহস হ'ব কোন তোমালোক কিবা নাম পিতাৰা আৰু সেই ভাগ্যৱতী জননী বা কোন বীৰবল মদত যদি লাগিছে ভয় তেন্তে প্ৰাণ লৈ যাব পাৰা অযোধ্যাপুৰীলৈ লিখিছিলা অশ্বৰ কপালত
সামান্য বালকৰ সৈতে যুদ্ধ কৰিলে জগতে ৰচিব কলংক আমাৰ নামত। সেয়েহে নকৰো ৰণ, বিনা যুদ্ধে আমাৰ ৰস্য এৰি দিয়া। দা লাগে বুজলি, দা লাগে অনুৰোধ, খবৰ কাটৰ অশ্বৰ আঘাত পৰিত্যাগ কৰি ঘূৰি যোৱা তোমালোক নিজ ৰাজ্যলৈ। যদি তাকেই নকৰা তেন্তে দিব পাৰা ৰণ বালকৰ বিৰুদ্ধে। বালক সাজু হ তহঁত মৃত্যুৰ কাৰণে। লক্ষ্মণ ভৰত আৰু শত্ৰুঘ্নই এৰিলে প্ৰাণ আমাৰ খাতত। ব'লা ভাই, এই স্থান আমি কৰো পৰিত্যাগ। বলে দাদা। প্ৰভু 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 হনু প্ৰভু, জানিব পাৰিছোঁ বাল্মীকিৰ আশ্ৰমত থকা দুটি শিশুৰ হাতত বন্দী আমাৰ যজ্ঞৰ তুৰংগ হনু বিনা যুদ্ধে অশ্বৰ নিদিয়াত যুদ্ধ হ'ল বোলে আপোনাৰ তিনিও ভাতৃসমে। হনু কিন্তু 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 কি কম প্ৰভু, সেই কণমানি শিশুৰ হাতত প্ৰাণ এৰিলে আপোনাৰ তিনি ভাতৃসমে। কি শুনিলো মই, প্ৰভু মোৰ তিনি মনুজে প্ৰাণ এৰিলে সামান্য দুটি শিশুৰ হাতত। হয় প্ৰভু, যিবিৰে বধ কৰিছিল ইন্দ্ৰজিৎ বীৰক, যিবিৰে বধ কৰিছিল লৱণ দৈত্যক, আৰু তেনেকেন ভাতৃয়ে মোৰ প্ৰাণ এৰিলে সামান্য দুটি শিশুৰ হাতত। মোৰ বীৰ ভাতৃগণ, সেই দুৰ্ভগীয়া ৰামক এৰি থৈ তোমালোক কলৈ গুচি গলা? গুৰুদেৱ, কি কুক্ষণত মই যজ্ঞ কৰিছিলো আৰম্ভ। ভাতৃহুক ত্যাগ কৰা ৰাম, চিন্তা কৰা কেনেকৈ সেই ভাতৃবধী বালকক বিনাশ কৰি উদ্ধাৰি আনিব পাৰি যজ্ঞৰ তুৰংগ। সঁচা কথা গুৰুদেৱ, মই এনেদৰে ভাগি পৰিলে নহ'ব। শনু শনু যোৱা শনু, লৈ অনা ধনুষৰ মোৰ, এতিয়াই যুদ্ধ যাত্ৰা কৰিম সেই বাল্মীকিৰ তপোবনৰ দিশে। ভাল প্ৰভু। লওক প্ৰভু। শনু প্ৰভু, কৰিব লাগিব তুমি সৈন্য পৰিচালনা। এতিয়াই যুদ্ধ যাত্ৰা কৰি সেই
বাল্মীকিৰ তপোবনৰ দিশে ভাতৃ সন্তাৰ ওপৰত লওগৈ প্ৰতিশোধ। ভাল প্ৰভু। গুৰুদেৱ কৰকাৰ্ষি ৰণজয় হও যেন। বিজয় ভৱ। শোনো প্ৰভু কৰা হবে জয়ধ্বনি মেদিনী কপাই। জয় শ্রীরাম। আরে যুদ্ধ যাত্রা করি সরে রাজীবন সর আরে সঙ্গে সরে হনুমন্ত অতি ক্রোধ মন আরে সঙ্গে সরে হনুমন্ত অতি ক্রোধ জয় 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 দাদা হেয়া হত্তর গর্জন সম্ভবতঃ হইতে আহিছে রাম ভাতৃ হমৰ প্ৰতিশোধ লবলৈ। হাজুকুৱা ভাই নকৰিবা চিন্তা লবু সকলোকে পঠিয়াও আমি জবৰ খতনে। কোন কোন তহত কিয় বনে মনে ফুৰিছ অনাই বনাই? কোন তাই বদর বান্দর কিয় কৰে এনে ব্যৱহাৰ আমাৰ প্ৰতি? ও তহতে সেই পাখণ্ড বালক বধ কৰি সেই তিনি অনুজক দাৰুণ আঘাত দিলি প্ৰভুৰ অন্তৰত। চাওঁ আজি তহঁতক কোনে ৰক্ষা কৰে এই হনুমানৰ হাতত। অধম বানর সাবধানে কথা কবি বালক বুলি অজ্ঞান নকৰিবি আমাক। আছে যদি শৰীৰত বল তেন্তে বাহু যুদ্ধ কৰি দেখুৱা তোৰ বলৰ বিক্ৰম। সামান্য বালকৰ ইমান স্পৰ্ধা। বেছ যুদ্ধ দে এই হনুমানৰ হাতত। বেশ তেন্তে প্ৰধান উন্মাদ বালক কোনটো বালক কে বিচাৰিছে এই বনৰ মাজত? বীৰবৰ ৰঘুবংশৰ শত্ৰু আমি। শুনিছো তুমি বোলে ৰণত পাৰ্গত। কিন্তু কোৱা বীৰবৰ কোন দিতিবতে সৈন্যলৈ যুদ্ধ কৰিবলৈ আহিছা বালকৰ বিৰুদ্ধে? ভাবিছা নেকি সৈন্য দেখি লব আৰু কুশয় সমৰ্পণ কৰি যজ্ঞৰস্য তোমাৰ প্ৰাণত? ও তহতেই তেন্তে ভাতৃঘাতিকে পাখণ্ড বালক। নাজানো তহতে মোৰ বীৰত্বৰ কথা। সাগৰত সেতু বান্ধি বধিছিলো মই লংকাৰ ৰাৱণক। নালাগে শুনাব তোমাৰ বিশ্বই কাহিনী। নাক পাখেৰে বান্ধিছিল তোমাক ইন্দ্ৰজিৎ সংগ কৰি যজ্ঞতাৰ বধিলে লক্ষ্মণে গছৰ আঁৰত লুকাই বালিক বধা বিৰিখা।
ইমানতো নাজানো কৈছা তোমাৰ বীৰত্বৰ কথা। তোমাৰ সেই কলংকিত বিজয় কাহিনী শুনি ভয় খাব পাৰে অন্য কোনোবাই, কিন্তু কিন্তু আমি বীৰৰ সন্তান। ভয় ভয় কাক বোলে নাজানো সমুৰি, সেয়েহেতু বন্দী কৰি ৰাখিছো যজ্ঞৰ অশ্ব। কোনে আই কাৰোবা সন্তানিখন অন্তৰত হৈছে মোৰ মায়া আৰু তই জানোচা ইহঁত মোৰ তেনেই আপোন। সেই বালক কোন তোমালোক? দিয়া তোমালোকৰ সত্য পৰিচয়। পৰিচয়ত নুহেই পৰিচয়। যদি শক্তি আছে শৰীৰত, তেন্তে দিয়া যুদ্ধ নকৰিবলৈ। বেছ তেন্তে সামান্য বালকৰ মুখত অত অহংকাৰ। সাৱধান, মিত্ৰতহঁতৰ চাপিল ওচৰ। আক্ৰমণ কৰা ভাই। ইচিনিয়া লগকুখে নিজ পিতৃসবে Siria dobo kuke nizo pitri hobe, nizo pitri hobe. Hodu hora hobi duyu, hodu hora hobi duyu. Sudhara bhile, sudhara bhile. Kore Sri Ramchandra Bhagori Porila, Hare Bhagori Porila. Rama Hari, Rama Hari, Rama Hari, Rama Hari. Jai Hari, Jai Hari, Rama Hari, Jai Hari. Bhagavane Guna, Hare Bhagavane Guna. ভাই দাদা যাতেই শেষ বুলি ভাবিলো নিশ্চয়। বলা যাও এবে আইৰ সমীপে। দাদা, ভাই আগ দেখাবলৈ যাবৰ অলংকাও খুলিলো। উত্তম। ভাই দাদা, আইক দেখাবলৈ এই মলুৱাটোকলৈ যা বলা। আই দেখি বৰ ভাল পাব। এই মলুৱা উঠ 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 উঠ। জয় বল, বল। রাম, উঠ, জয় শ্রী রাম। প্রভু প্রভু বল, বল। প্রভু তোৰ আৰু প্ৰভুক মাতিব নালাগে। প্ৰভু। তোৰ আৰু প্ৰভু মাতি নাই। প্রভু বল, বল। প্রভু। বলেৰে আমি জানিব পাৰিছো ৰঘুবলী শ্ৰীৰাম সহিতে তিনিও অনুজৰ মৃতপ্ৰায় অৱস্থা হৈছে আমাৰ আশ্ৰমত। যাওঁ এটি ক্ষণে গৈ তেওঁলোকক প্ৰাণদান দি ৰাজ্যলৈ ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰোঁ। এই সংকটে মোৰ জীৱনলৈ আনিছে এক সুযোগ। এই সুযোগতে শ্ৰীৰামৰ সহিতে পৰিচয় কৰাম লৱ আৰু কুশ।
আৰু জানকী শ্ৰীৰামক কৰিম অৰ্পণ কাৰণ যুদ্ধৰ পাছত শান্তি আহে জানে সৰ্বজনে যাওঁহে বিলম্ব নকৰি শুভ কাৰ্য হওঁগৈ অগ্ৰসৰ ও হরি মহিমা প্ৰচাৰৰ বাবে অযোধ্যাৰ নগৰে মোৰ মনত বাৰে বাৰে সংশয় ভাৱ হৈছে উদয় এয়া চোৱাচোন নাই তোমালৈ আমি কি লৈ আহিছো বাচাহত ইমান পৰে ক'ত আছিলি ক কি আনিছ লোৱাই শ্ৰীৰামচন্দ্ৰই যজ্ঞপতি মেলি দিছিল অশ্ব সেই অশ্বই আবাদ আশ্ৰমত সোমাই ভাঙিলে ফুলনি তাৰ পাছত সেইবাবে বন্দী কৰিলো যজ্ঞৰ অশ্ব অশ্বৰ কাৰণে লাগিল তুমুল আৰু আৰু বধ হ'ল শ্ৰীৰাম সহ তিনি ভাতৃ আৰু আৰু এয়া চোৱা আই তোমাক দেখুৱাবলৈ ৰামৰ অলংকাৰ লৈ আহিছো আৰু আনিছো এটা দুৰ্জয় বান্দৰ তোমাৰ সমীপে চোৱা ভাই লৈ আদা সেই বান্দৰ ভাল দাদা কি কৰিলি বাচাহত কি শুনিছো মই ক'ত সেই দুৰ্জয় বান্দৰ ক বাচা ক'ত সেই দুৰ্জয় বান্দৰ জয় শ্ৰীৰাম জয় শ্ৰীৰাম এইটোৱে হেই দুৰ্জয় বান্দৰ আই হনু আই হনু কি কৰিলি বাচাহত খ্যাতি ৰাখিলি ধৰত
পিতৃক বধ কৰি বিধৱা বিধৱা কৰিলি মাতৃক প্রাণনাথ প্রাণনাথ সর্বনাশ হল সর্বনাশ হল গুয়া গুয়া হবে রান্নাম নহলে মাতৃয়ে তেজিব জীবন জয় শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম হে মাতৃ ক্ষমা করা অধর্মর হত অপরাধ ক'ত আছে কনো ক'ত আছে মোৰ প্ৰাণনাথ আৰু ক'ত আছে মোৰ স্নেহৰ দেওৰহঁত মোক লৈ বলা কনো বলা গাই ও মশতবা শত গবয় তব শুভা জ্যোতি গবয় মৃত্যুবা অমৃত গবয় ওম শান্তি 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 আয় দকরা বেজা প্রাণ দান দিলু বই রাম হহিতে তিনি অনুজ বলাই বে হনুমান যাও আমি অযোধ্যা নগরে কি ক'লে পিতা প্ৰাণ পালে মোৰ প্ৰাণনাথ আৰু স্নেহৰ দেওৰ সতে হে পিতা আপোনাৰ অশেষ কৰোণা আমাৰ প্ৰতি ঠাই দিয়ক অভাগী চৰণ তলে বাচাখন বলক বলক মাতৃ যাও আমি অযোধ্যা নগরে নহয় শনো তেনে কথা নকবা কদাপি নাযাওঁ কৰি মই অযোধ্যা নগৰে মই একো বুজিব পৰা নাই শ্ৰী ৰামচন্দ্ৰ আৰু তেওঁৰ তিনি অনুজৰ লগত অযোধ্যাৰ লগত আমাৰ আই কি সম্পৰ্ক আৰু আমাৰ খাতত বন্দী বান্দৰে আমাৰ আইক মাতৃ বুলি কিয় কৰিছে সম্বোধন রহস্য বাসাখন রহস্য ৰহস্য ও রহস্য রহস্যরে আমরা তোমালোকৰ জীবন কাহিনী সময়ত সকলো জানিব পাৰিবা এতিয়া আমি সকলোতে অযোধ্যা নগৰে গমন কৰোঁ পিতা হাইখ দাদা অশ্বমেধ যজ্ঞ কৰি সমাপন আনন্দিত আজি শ্ৰী ৰামচন্দ্ৰ মেলি দিলো যজ্ঞাশ্ব ভাৰতৰ সকলো প্ৰান্ত নেদেখি জয়ৰ আশা ভাৰতৰ লক্ষ্য নিপতি সমৰ্পিলে যজ্ঞাশ্ব আমাৰ পদ কিন্তু ভাইখ দাদা অৱশেষত পৰাজিত হলো আমি বাল্মীকিৰ আশ্ৰমত থকা সামান্য দুটি শিশুৰ হাতত সঁচা কথা দাদা কিন্তু সেই প্ৰশ্নই আজিও মোৰ মন কৰিছে অস্থিৰ ইমান শক্তিধৰ কাৰোবাৰ উৰুজাত সন্তান সিহঁত ভাই বিশ্বামিত্ৰ মুনি মহৰ্ষি বাল্মীকি আপোনাৰ সাক্ষাৎ প্ৰাৰ্থী ৰৈ আছে সিংহ দুৱাৰে যোৱা ভাই লৈ আহা মুনিবৰক আদৰি সাদৰি আমাৰ সেৱা গ্ৰহণ কৰক চিৰঞ্জীৱী বাসাখন গুৰুদেৱ এতিয়া তোমালোকে মহাৰাজৰ চৰণত সেৱা কৰা ভাল গুৰুদেৱ প্ৰণাম মহাৰাজ উঠা বাচাহ কিন্তু সেই কি শ্ৰেষ্ঠ অদ্যপিও নাপালো পৰিচয় এই বালক দুটি
দিম দিম পৰিচয়, কিন্তু কৈছো অনুৰোধ ধৈৰ্য ধৰি থাকিবা সকলোতে। নিশ্চয় মুনিবৰ। শুনা শুনা তেন্তে সৰ্বজনে বাল্মীকিৰ আশ্ৰমত থকা এই পোনা দুটি এই পোনা দুটি কাৰ মুনিবৰ? এই পোনা দুটি দেৱী জানকী। দেৱী জানকী। শুনিলানে বাইহঁত? এই পোনা দুটি দেৱী জানকীৰ। তেন্তে এই পোনা দুটি ঐ দাদা, পোনা দুটি তোমাৰেই সন্তান। আশা বাচাও চিৰুৱাগী তোমালোকে ৰামৰ কোলা। নাজানি কৰিলো ভুল, মাতৃয়ে নকলে তোকে। আমাক ক্ষমা কৰক পিতৃদেৱ, আমাক ক্ষমা কৰক। ৰঘুপতি মুনিবৰ, পোনা দুটিক তোমাৰ কোলাত দিবলৈ দায়বোৰ কোনো অধিকাৰ। মুনিবৰ, পোনা দুটি যাৰ আচলৰ ধন তেওঁহে গতাব পাৰিব তোমাৰ হাতত। জানকী হয়, ৰৈ আছে জানকী হনুমান সহিতে সিংহ দুৱাৰত। মাতি আনা জানকী এই স্থানলৈ। যোৱা ভাই লক্ষ্মণ, লৈ খা দেৱী জানকীক এই স্থানলৈ। দেখিলো ধৈৰ্য দাদা। হে মুনিবৰ, অৰণ্যত প্ৰাণ পালো আপোনাৰ কৃপা। আজি পুনৰ প্ৰাণ পালো, দান দিলে মোক তুতি পুত্ৰ ৰতন। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। কৰিছো প্ৰণাম দাসীৰ, সহিলেও শেষ কষ্টই দাসীৰ কাৰণে সকলো দুখ পাহৰি ঠাই দিয়ে যেন আপোনাৰ চৰণ তলত। জানকী হে ৰঘুপতি, তোমাৰ কণ্ঠহাৰ ছিগিজি বহাব দিয়া শিলতনি দেৱৰ পুণ্য কুটিৰ। আজি নিজেই আহি সপি দিলো তোমাৰ পতিব্ৰত জানকীক নকৰা সন্দেহ। পুত্ৰসহ জানকী গ্ৰহণ কৰা এই এবোৰ শেষ অনুৰোধ। এবে মই মাগিলো বিদায়। গুৰুদেৱ, জানকী পিতা মই আহিলো। পুনঃ গুৰুদেৱ, কুশলে থাকিবা, পুনঃ কুশলে থাকিবা। সৰ্বকাৰ্য সিদ্ধি হ'ল আমাৰ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সর্বে ভদ্রাণি পশ্যন্তু মা কচ্চিৎ দুঃখ ভাগ ভবে। ওম শান্তি পিতা শান্তি শান্তি। পুনবাৰ পৰিলো বিপদত। প্ৰজাবৰ্গই নামানে পুনৰ অগ্নি পৰীক্ষাৰ বাদে। কিন্তু কেনেকৈ কওঁ জানকী পুনৰ অগ্নি পৰীক্ষাৰ কথা? দাদা, কি হ'ল দাদা? জানকী, স্বামী তোমাৰ সতীত্বৰ ওপৰত নাই মোৰ অলপ সন্দেহ। কিন্তু জানকী, ভয় কৰো মই সেই নিন্দুকৰ দলক। জানকী, লংকাৰ অগ্নি পৰীক্ষাৰ কথা জানে সকলোৱে। দেখুৱালা তুমি তোমাৰ সতীত্বৰ মহিমা। পৰীক্ষা করো।
জানকী প্ৰজাবৰ্গই বিচাৰিছে আজি পুনৰ পৰীক্ষা সেইহেতু তুমি আজি অগ্নিত প্ৰৱেশ কৰি দূৰ কৰাই ৰামৰ সকলো কলংক পুনৰ পৰীক্ষা কৰক জয় 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 জানকী শান্ত হোৱা মোৰ জনগণ জানকীৰ জয়ধ্বনিৰ আৰু নাই প্ৰয়োজন জানকী মই সীতা জনম দুখনি জানকী অযোধ্যাৰ ৰাজসুখ লিখা নাই বিধাতাই মোৰ কপালত কৌটি কৌটি জনমৰ তপস্যাৰ অন্তত লাভ কৰিছিলো ৰাম হেন স্বামী ৰত্নময় কিন্তু মোৰ প্ৰতিফল বিধি বাম চিৰামৰ কাৰণে 14 বছৰ বনবাস লৈছিলো শিৰপাতি সেই ৰামে এদিন সতীত্বৰ ওপৰত সন্দেহ কৰিছিল অগ্নি পৰীক্ষা সমুদ্ৰৰ তীৰত পুনৰ অযোধ্যাৰ শিয়লীয়া প্ৰজাৰ কথাত চালনাৰে ঠেলি দিলে মোক জনহীন অৰণ্যৰ মাজত সেইদিনা মোৰ মৰণেই আছিল কাম্য কিন্তু ৰঘু বংশধৰ লহ কুশ আছিল সিদিনা মোৰে গৰ্ভ সেইবাবে সেই মতে মহৰ্ষি বাল্মীকিৰ কৰোণাত আজিও জীয়াই ৰাখিছো এই ঘৃণিত জীৱন কিন্তু কিবা দুখ মোৰ অযোধ্যাৰ সিংহুকীয়া প্ৰজাৰ কথাকে বেদৰ বাণী বুলি ধৰি লৈ সঁচা মিছা নকৰি বিচাৰ কিয় দিলা মোক জবৰ যাতনা এই নেকি ৰামৰ ধৰ্ম আৰু এই নেকি ৰাম প্ৰজানুৰঞ্জন তুমি ক্ষান্ত হোৱা জানকী তুমি ক্ষান্ত হোৱা তুমি মোক বিশ্বাস কৰা জানকী তুমি মোক বিশ্বাস কৰা মিথ্যাচাৰৰ আশ্ৰয় তুমি নলবা ৰঘুমণি তুমি ক্ষমিবা এই দুখনি সীতাক নকৰিবা চিন্তা ৰঘুমণি আজি সন্তে জগতৰ কাকোৱেই মই নিদিওঁ আমনি আজি মই জগতৰ পৰা মাগিম মেলানি নাকাটিবি কোনা দুটি মোৰ ৰঘুবংশধৰ তহঁতৰ স্থান আজি সন্তে পিতৃৰ কাষত জানকী স্বামী গুৰু সভাগীৰ শত অপৰাধ কৰিবা মাৰ্জনা জন্মে জন্মান্তৰে তুমিয়ে হবা মোৰ স্বামী দেৱতা জন্মে জনমে তুমিয়ে হবা মোৰ প্ৰাণৰ দেৱতা আজি সন্তে জানকীয়ে মাগিছো বিদায় আজি সন্তে জানকীয়ে মাগিছো বিদায় আজি সন্তে জানকীয়ে মাগিছো বিদায় তাই মনো বাক্যে চেবে ৰামক আৰাধো সপোনতো ৰাম বিনে আনকো নাভাবো তথাপিতো কলংকৰ মিছা অপবাদে বাৰে বাৰে নিন্দা কৰে মোক ৰাজা শ্ৰী ৰামে নুশুনো ৰামৰ নাম নকৰো দৰ্শন
স্থান দিয়া বসুমতী বেজিব জীৱন গুচক 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 মোৰ কলংকৰ ললাত পাতালত বসুমতী মেলা ফাট মেলা ফাট মেলা ফাট কলঙ্ক নিরাপতি ভজন দুলা হরি হরি ভজন দুলা হরি হরি মোর তোরে পাপি নাই জগত বসুমতী কাতরে মাতিছো তোমাক ঘূৰাই দিয়া মোৰ হৃদয়ৰ ধন নকবা নিত্ৰয় মাতৃ তোৰ ভগীয়া ৰামৰ প্ৰতি বসুমতী 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 বসুমতীৰ কোনো নাই সমাধান যোৱা ভাই লক্ষ্মণ লৈ আনা ধনুষৰ মোৰ পিতাৰী পশুতা পক্ষ উদ্ধাৰি আনো মোৰ দেৱী জানকী দাদা সৃষ্টি নাশ নকৰিবা দাদা জগতত নাই কোনো এনে শক্তি যিজনে বাৰণ কৰিব পাৰিব তোমাৰ ধনুপাত জীৱনতে হেৰুৱাই মোৰ হৃদয়ৰ ধন পাহৰিলো সীতাহিত কেন বন্দী হৈ সামান্য মায়া কৰিলো অশুভ আচৰণ বাৰু বলা ভাই মাতৃৰ পেট কাৰ্য আমি কৰোগৈ সমাপন ৰঘুমণি মুনিবৰ আমাৰ সেৱা গ্ৰহণ কৰিব উঠা ৰঘুমণি হে মুনিবৰ ৰঘুমণি কৃপা কৰি ব্যক্ত কৰক আপোনাৰ সত্য পৰিচয় ৰঘুমণি পৰিচয় পাছতো হ'ব এক গভীৰ বিষয় লৈ আহিছো মই তোমাৰ পাখে মুনিবৰ আগে তুমি কৰা অংগীকাৰ আমাৰ মাজত যি আলোচনা হ'ব তাক যেন নুশুনে কোনেও মুনিবৰ আৰু যদিহে শুনে তেন্তে হ'ব মহা অথন্তৰে জানিবা নিশ্চয়
মণিবৰ ৰঘুমণি সত্য ৰক্ষা মোৰ জীৱনৰ প্ৰভাৱ সত্য 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 তিনি সত্য খাই মই কৰিছোঁ প্ৰতিজ্ঞা আপোনাৰ বাক্য ৰাখিম মই আখৰে আখৰে আৰু যদি মণিবৰ কোনে প্ৰৱেশ কৰে আমাৰ আলোচনা কক্ষ মৃত্যুদণ্ড অথবা বৰ্জন হ'ব তাৰ পুৰস্কাৰ ধন্য ধন্য কিন্তু মনত ৰাখিবা মণিবৰ তোমাৰ বাক্য যেন নহয় লংঘন নিশ্চিন্ত থাকক মণিবৰ ভাই লক্ষ্মণকে দিম মই দুৱাৰক্ষীৰ ভাৰ লক্ষ্মণ লক্ষ্মণ কোৱা দাদা কি কাৰ্য মই কৰিম পাৰোঁ লক্ষ্মণ দাদা মণিবৰৰ সঙ্গে আমি কিছুক্ষণ বাৰ্তালাপ কৰিম গোপন মন্ত্ৰণা কক্ষ আৰু তুমি থাকিবা তাৰ দুৱাৰক্ষী ৰূপে আৰু শুনা ভাই দাদা মণিবৰৰ আগত আমি কৰিছোঁ প্ৰতিজ্ঞা যেই প্ৰৱেশ কৰিব আমাৰ আলোচনা কক্ষ যিমানেই আপন্ন হওক কিয় তেওঁকে মই প্ৰদান কৰিম মৃত্যুদণ্ড অথবা বৰ্জন সেই হেতু ভাই দাদা তীক্ষ্ণ দৃষ্টি ৰাখিবা তুমি অন্যথা বিধিৰ মতে শাস্তিৰ বিধান ক্ষত্ৰিয়ৰ ধৰ্ম দাদা তোমাৰ আদেশ মই নতশিৰে কৰিম পালন বলক মণিবৰ ব'লা ৰঘুমণি পুনৰবাৰ দুৱাৰক্ষী ভাৰ পৰিছে আজি লক্ষ্মণৰ ভাগ্য সিদিনা পঞ্চৱতী বদন মাজত ৰখিয়া দিয়েই দুৰ্ভগীয়া লক্ষ্মণক দেৱী জানকী দ্বাৰত গৈছিল ৰঘুনাথ স্বৰ্ণ মৃগ ধৰিবৰ হেতু কিন্তু নোৱাৰিলোঁ পালিব কৰ্তব্য নিজৰ কৰ্তব্যত ঘটিল ব্যাঘাত আৰু সেই কাৰণেই দাদা আৰু জানকীৰ মাজত ঘটিল বিচ্ছেদ আজিও মোৰ জাগিছে সন্দেহ পুনৰ যেন পৰো মই কিবা বিপদত ঘটিব যেন এক মহাঘটন হে প্ৰভু দিয়া যেন শক্তি লক্ষ্মণ ধৰ্মৰ পৰা যেন নহওঁ বিচলিত তাতে হেরো রদাসরে রামচন্দ্র অযোধ্যার নিপতে আহিছো মই তেওঁৰ কাষলৈ তুমি দিয়া মোক পল ঠেলি যাওঁ মই ৰামচন্দ্ৰৰ কাষলৈ হে মুনিবৰ ৰামৰ ভাতৃময় লক্ষ্মণ দাদাৰ আদেশত মই আজি দুৱাৰক্ষী দাদাৰ বিনা অনুমতিত নোৱাৰো দিব মই দুৱাৰৰ পথ আছে দাদা মন্ত্ৰণা কক্ষ এই সময়ত তাত প্ৰৱেশ নিষেধ এক কলা তুমি এতিয়াও নাপালাছেনে এই দুৰ্ভাগ্য ৰাজ্য দুৰ্ভিক্ষই দেখা দিছে আৰু নিশ্চিত মনে বহি আছে ৰজা শ্ৰী ৰামচন্দ্ৰ এয়াই নেকি ৰজাৰ ৰাজ ধৰ্ম ক্ষমা কৰিব মুনিবৰ দাদাৰ কঠোৰ আদেশত পৰিহে মই আজি আপোনাক কৰিছোঁ বাৰণ ক্ষন্তেক অপেক্ষা কৰক মই নিজেই লৈ যাম আপোনাক দাদাৰ পাশে অপেক্ষা কদাপিতো কৰিব নোৱাৰো মই বহুত হেৰি দিয়া নহ'লে মোৰ হাপত ভস্ম হ'ব ৰজা শ্ৰী ৰামচন্দ্ৰ মুনিবৰ চৰণত ধৰিছোঁ আপোনাক বিনা দুখত দাদাক নিদিব অভিশাপ দাদাৰ পৰিৱৰ্তে মোকেই দিয়ক অভিশাপ তোমাক অভিশাপ হয় মুনিবৰ তোমাক অভিশাপ হয় মুনিবৰ কিন্তু কি দুখ মুনিবৰ তুমিতো একো দুখ কৰা নাই মাত্ৰ তুমি তোমাৰ দাদাৰ আদেশে পালন কৰিছা
গতিকে মই ৰামচন্দ্ৰকে মোৰ অভিশাপ কৰিম প্ৰদান। হে ভগৱান, আজি মোক কি বিপদত পেলালা। ৰাক্ষকৰ মহাৰণত পৰিও নকপিলে মোৰ হিয়া, কিন্তু আজি সাধাৰণ দুৱাৰক্ষী কাৰ্যত সঘনে কঁপিছে মোৰ হিয়া। সেই মুনিবৰ শান্ত হওক, মুনিবৰ শান্ত হওক, শান্তক অপেক্ষা কৰক। মই যাওঁ দাদাৰ পাশে। দাদা! ধন্য লক্ষ্মণ, ধন্য তোমার ভক্তি ভক্তি, ধন্য তোমার মানবী জীবন। উত্তর কি? মইনো কি উত্তৰ দিম মুনিবৰ? ৰঘুমণি, সন্তান দুটিৰ ব্যৱস্থা যে এতিয়াও বাকী। দাদা! 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 লক্ষ্মণ, দাদা! কিয় কিয় তুমি প্ৰৱেশ কৰিলে গোপন মন্ত্ৰণা কক্ষত? দাদা, মহামুনি দুৰ্বাসাৰ ক্ৰোধৰ আগত বাধ্য হলো মই ভংগ কৰিব তোমাৰ আদেশ। লক্ষ্মণ, ৰঘুমণি, ৰাজ সিংহাসনত বহি সুখেৰে ৰাজভোগ কৰি আছা, কিন্তু এবাৰ ভাবিছানে তুমি প্ৰজাৰ সুখ দুখৰ কথা? মুনিবৰ, এয়াই নেকি তোমাৰ ৰাজ সিংহাসন? পৰিত্যাগ কৰাই না তোমাৰ ৰাজ সিংহাসন? মুনিবৰ, হে মুনিবৰ, দিয়ক দিয়ক অভিশাপ দি দগ্ধ কৰি দিয়ক ৰামৰ হৃদয়। আহক মুনিবৰ, ৰাজকাৰ্য আপুনিয়ে কৰক গ্ৰহণ। তপস্বী ব্ৰাহ্মণ মই, ৰাজ সিংহাসনৰ মোৰ নাই প্ৰয়োজন। মাত্ৰ পাৰা যদি ৰক্ষা কৰা আমাৰ জীৱন, খাদ্য দি ৰক্ষা কৰা তুমি প্ৰজাগণৰ জীৱন। মুনিবৰ, আগে কোৱা হলে মোক খাদ্যৰে পুৰালোহেঁতেন আপোনাৰ হৃদয়, কিন্তু এতিয়া ভাই লক্ষ্মণ, দাদা, যোৱা ভাই লক্ষ্মণ, দাদা, লৈ আহা সুখাদ্য মুনিবৰৰ বাবে। দাদা, মহাৰাজ নাখাওঁ মানে ৰাজ ভৱনত মই স্নান কৰি সূৰ্যৰ নিৰ্মল জলত মুনিবৰ, অপেক্ষা কৰিম মই শিষ্যগুণৰ ভাৱে। পাৰা যদি তালৈকে পঠাই দিবা, তাতেই কৰিম গ্ৰহণ। মুনিবৰ, মুনিবৰ, ৰামচন্দ্ৰ, সত্যৰ কাৰণে দেখুৱালা তুমি জগতক তোমাৰ মহিমা। সত্যৰ সন্তান তুমি, পালন কৰা তোমাৰ সত্য ধৰ্ম। ৰঘুমণি, আমি এতিয়া বিদায়হে মাগিছো। মুনিবৰ, সত্য 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 ধৰ্ম পালন কৰোঁতে কৰোঁতে আৰু কতবাৰ যে হেৰুৱাব লাগিব আপোনজনক মই। পিতৃদেৱৰ পাছতে আত্মীৰ স্নেহে আছিল শান্ত কৰি, কিন্তু আজি পুনৰ ভেৰি লাগি মোক লক্ষ্মণৰ শোক খোলে। জীৱন সাধনা কৰি সত্যৰ কাৰণে কিয় কিয় দাদা কিয় ভস্ত হ'ব খোজা তুমি? সেই সময়ত লক্ষ্মণ, পৰিহৰি ভাতৃসুখ লক্ষ্মণ পালন কৰা সত্যৰ মহাধৰ্ম। লক্ষ্মণ,
দাদা 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 কি হৈছে তোমাৰ কিয় দেখো তব বিখাৰিত বদন দাদা ভাই নিমাত কিয় কি হৈছে দাদাৰ নোকোৱা কিয় ভাই দাদা সত্য ৰক্ষা কৰি দাদাই বিসৰ্জিব লাগিব আজি আপোনজনক বিসৰ্জিব লাগিব আপোনজনক কিন্তু কাক বনবাসী ৰাঘৱৰ সাৰথি মই যে প্ৰতিজ্ঞাবদ্ধ ভাইখন দাদা মই যে প্ৰতিজ্ঞাবদ্ধ ৰখা তৰা তোমাৰ অংগীকাৰ বাবে তাৰ বাবে যদি কয় কওক ৰঘুকুল চাৰিকাৰ তথাপিও আমাক নিথৰুৱা কৰি প্ৰাণৰ লক্ষ্মণক তুমি এনে যন্ত্ৰণা দিব নোৱাৰা দাদা কাতৰ কৰিছো দাদা সলনি কৰা তোমাৰ অভিপ্ৰায় দাদা দাদা নাভাবি নুশুনি তুমি কিয় কৰিলা প্ৰতিজ্ঞা এতিয়া কোন সতে পালন কৰিবা দাদা নিষ্ঠুৰ প্ৰতিজ্ঞা নোৱাৰো ভাইখন নোৱাৰো বিসৰ্জিব মোৰ স্নেহৰ লঘুমন দাদা উচ্চবংশী ৰঘুকুল ৰজা তুমি জগত বিদিত তোমাৰ হাতে সত্য ভস্ত হলে ৰঘুকুল সবংশে যাব ৰখাতলে লক্ষ্মণ দাদা ব্যক্ত কৰা দাদা মৃত্যু দণ্ডনে লক্ষ্মণ বৰ্জন নাই ভাই দাদা নোৱাৰো বিসৰ্জিবতো দাদা নোৱাৰো তোৰ সংগ এৰিব দাদা চাওক ৰখাতলে মোৰ সত্য অংগীকাৰ আচোন ভাই দাদা এবাৰে দাদাৰ বুকুৰ মাজলৈ দাদা এবাৰ লওঁতো প্ৰাণ ভৰি আউতি দাদা 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 ত্যাগ কৰি সমস্ত ভাতৃৰ স্নেহ ব্যক্ত কৰা মৃত্যু দণ্ডনে লক্ষ্মণ কোৱা দাদা কি উত্তৰ তোমাৰ কোৱা দাদা কি উত্তৰ তোমাৰ কোৱা দাদা কোৱা দাদা কোৱা লক্ষ্মণ সর্বজন ঈশ্বর
সত্যৰ প্ৰতি হে দাদা ভৰত স্নেহৰ অনুজ শত্ৰুঘ্ন মোৰ দাদা মোৰ বাবে সুখ নকৰিবা তোমালোকে উজনীয় দাদাৰ ৰাখিবা যতনে দাদা 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 ৰামে পিতৃ মাতৃ সূত্ৰ দাদা দৰ বন্ধু দাদা ৰামে আত্মা ৰামে জীৱ প্ৰাণ প্ৰাণ দাদা হৰি 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 ৰামে জপ যজ্ঞ দান দাদা ৰামে হেব ৰম জ্ঞান ৰামে হত কোটি তীৰ্থ স্থান প্ৰাণ দাদা হৰি 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 দাদা হৰি 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 দাদা দাদা হে দাদা জন্মে জন্মান্তৰে বান্ধৱ হোৱা মোৰ দাদা দাস হৈ সেৱিম দুখানি চৰণ তোমাৰ অন্তিম ক্ষণ অন্তিম সেৱা মোৰ কৰিবা গ্ৰহণ বিদায় বিদায় দাদা বিদায় বিদায় দাদা বিদায় দেখা দেখা বিদায় অযোধ্যাবাসী সৰ্বজন কথা বিদায় দাদা ভগতৰ হেতু হেন জানি নৰালোকে এৰিয়ান কাম কাত কচৰ কদাকি গুণৰাম ৰাম অনুজ ভৰত আৰু শত্ৰুঘ্ন দাদা লক্ষ্মণৰ বিনে মোৰ অন্তৰত চলিছে দেৱাগ্নি
গতিকে গতিকে লৈ বলা মোক সৰজুৰ তীৰে। নিশ্চয় নিশ্চয় লক্ষ্মণেও সেই দিশেই কৰিছে গমন। বলা বলা বাই বল। সৰজুৰ তীৰে চৰে অযোধ্যাৰ জন সঙ্গে চলে মন দুখে তাৰ ভাতৃগণ রামায়ণ কথাইতো অমৃত সমান পাতক চাৰুক